हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ সকলোৰে ভালে নহয় চাগে আশা কৰো সকলোৰে ভালে আছে আৰু মোৰো ভালে বাৰু এতিয়া মই জলকীয়া পকি আছে তাকে সিঙো আপোনালোকক দেখুৱাই আছো আৰু একদিন বৰষুণ পৰি আছিল আজি বৰষুণ দিয়া নাই বাৰু আজি ৰ'দে দি আছে কালি ৰাতি বৰষুণ দিছিলে বাৰু দেই আজিহে বৰষুণ দিয়া নাই বৰষুণ দিলেও আমনি লাগে নহয় জানো বাৰু সেইকাৰণে বৰষুণ নালাগে ৰ'দ দিলেও গৰমৰ পৰা থাকিব নোৱাৰি ৰ'দে লাগে আৰু গোটেই চোতাল ৰাস্তা মানে গোটেই বোকা হৈ যায় নহয় সেইকাৰণে ভাল নলগা হৈছে আৰু বৰষুণ আৰু এতিয়া সেইকাৰণে ৰ'দে লাগে আৰু এয়া এতিয়া মই জলকীয়া অকণমান চিঙো পকি আছে গোটেই জলকীয়া চিঙিবলৈ মনে নাযায় গোটেই দেখিছেনে হাবি হৈ আছে এইবোৰ গোটেই হাবি হৈ আছে ঢেৰ জলকীয়া পকি আছে গোটেই পকি মানে সৰি গৈছে সেইকাৰণে এতিয়া ভাবিলোঁ মোক পকা জলকীয়াখিনি চিঙি দিওঁ আৰু কাৰণে আহক চাই থাকক মোৰ ভিডিঅ'টো এতিয়া মই জলকীয়াখিনি চিঙি আছোঁ আঁতৰৰ পৰা নেদেখি ইমান পকা আছে বুলি জলকীয়া ইমান পকি আছে বুলি নেদেখি আঁতৰৰ পৰা বহুত জলকীয়া মানে তলত পৰি আছে মানে বেছিকৈ পকি গ'লে মানে জলকীয়াখিনি গোটেই সৰি যায়গৈ নিজে নিজে তলত বহুত পৰি আছে ইমানে জলকীয়া লাগিছিলে প্ৰথমত গছজোপা মানে বৰষুণ দিওঁতে মাটি কোমলি মানে গছজোপা হাউলি গৈছে মানে ইমান হাবি হৈ আছে দেখিছেনে সেইকাৰণে মোক জলকীয়া ছিঙিবলৈ মন নাযায় এয়া দেখিছেনে এয়া জলকীয়াবিধ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকৰ ফালে এই জলকীয়াটোৰ নাম কি বুলি কয় ক'বচোন দেই কমেণ্ট কৰি পকি গোটেই তলত গোটেই সৰি আছে বেছিকৈ বৰষুণ পানী পালে যে সেইকাৰণে ঠাৰিবোৰ গেলি পৰি গৈছেগৈ জলকীয়াবোৰ গেলি কাৰণে জলকীয়াবোৰ আজি ছিঙি পেলাওঁ বুলি ভাবিছোঁ গোটেই তলত হাবি হৈ আছে হাবি হৈ থকাৰ কাৰণে একদম মানে ছিঙিবলৈ মন নাযায় আহিবলৈ মন নাযায় এখন হাতে ভিডিঅ' কৰি থকা হৈছে এখন হাতে ছিঙি থকা হৈছে কাৰণে ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই বেয়া চেয়া নাপাব আৰু দেই পাতে চাতে ছিঙি গৈছেগৈ একজোপা নহয় দেই এজোপা মোৰ কিছুমান কথাবোৰ মানে বেলেগকৈ কোৱা হয় হা আপোনালোকে ভুল নুবুজিব আৰু দেই টেং টেং লাল লাল মিৰ্চ বহুত জ্বলা আছে পাই টিং 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 এইটো চৰাই বাঁহ টেঙা গছ গোল নেমু জোপাতে চৰাই বাঁহ লৈছে আৰে চৰাই আছেই আপোনালোকক দেখাই আছো হা কেনেকুৱা ৰ'দ পৰিছে আমাৰ ইয়াত দেখিছেনে ৰ'দ আপোনালোকে চাগে ইমান ধৰিব পৰা নাই নহয় জানো ধৰিব পাৰিছেনে কেনেকুৱা ৰ'দ দিছে ৰে অ ভাই সাপ মনৰে হতিয়া খেলি মেলি
টেং 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 দেখিছেনে গোটেই পাতে চাতে ছিঙিছোঁ আৰু মানে এইবোৰ দেখিছেনে আকৌ ঠাৰি চাৰি এইবোৰ হেৰি গুচাবলৈ কৰিবলৈ আছেই এইবোৰ আৰু ঢেৰ ছিঙিবলৈ আছে এইখন ছিঙিছোঁহে বহুত ছিঙিবলৈ আছে আৰু চাই থাকক মই ছিঙি আছোঁ মই কথা চথা নকওঁ আৰু দেই এতিয়া ছিঙিহে থাকোঁ দেই আমাৰ ঘৰ ৰেল লাইনৰ কাষতে এয়া দেখিছেনে পেচেঞ্জাৰ গৈ আছে নতুন নতুন পেচেঞ্জাৰ নতুন কিন্তু মই উঠিয়ে পোৱা নাই দেই গ'লগৈ জলকীয়া ছিঙি হৈ গ'ল এতিয়া জলকীয়া ঠাৰিবোৰ গুচাই লওঁ কাপোৰ অলপ চাই ধুই ল'লোঁ এতিয়া জলকীয়াখিনি ঠাৰিবোৰ গুচাই লওঁ জলকীয়া ঠাৰিবোৰ গুচাই লওঁ বহুত আছে এইবোৰ ইমানেই আছে গুচাওঁতে ঠাৰিবোৰ গুচাওঁতে বহুত দেৰি লাগি যাব বাপৰে জলকীয়া ইঞ্জিন তেল দি ধুনীয়াকৈ ভৰাই থৈ দিব লাগিব আপোনালোকে ট্ৰেইনৰ মাত শুনিছেনে বাৰু পেচেঞ্জাৰখন গ'ল এতিয়া আৰু এখন ট্ৰেইন আহি আছে আমাৰ ঘৰ ৰেল লাইনৰ কাষতে যে ট্ৰেইনৰ মাত শুনিয়ে থাকিব আৰু আপোনালোকে আপোনালোকক দেখুৱালোঁ নহয় মই পেচেঞ্জাৰ যোৱা এখন 2টা বজাৰ পেচেঞ্জাৰ এখন 2টা বজাত যোৱা ৰাতিপুৱা 10টা বজাত যায় আৰু পিছবেলা 2টা বজাৰ 2:10-20 মানত তেনেকুৱাত আমাৰ বিলগাঁও ষ্টেচনত সোমাই যায় এতিয়া আৰু এখন আহিছে ট্ৰেইন এখন কি ট্ৰেইন হয় জানো শুনিছেনে আপোনালোকে মাত ট্ৰেইনৰ মাত আৰু মই বহুত ভিডিঅ'ত ট্ৰেইনৰ তেনেকুৱা সেইবোৰ ট্ৰেইন যোৱা তেনেকুৱা ভিডিঅ' দিছোঁ ৰাতি শুই থাকিলে মানে ট্ৰেইনৰ মাত একদম মানে আলহী আহিলে মানে ভয় খাই যাব ট্ৰেইনত টোপনি মানে ৰাতিতে সাৰ পাই যাব আমাৰ মানে অভ্যাস হৈ গ'ল যে থাকি থাকি ইয়াত ৰেল লাইনৰ কাষত আমি ইমান গমেই নাপাওঁ কিছুমানে কয় ফুৰিবলৈ অহা আলহীয়ে যে তোমালোকে কেনেকৈ থাকানো বুলি ৰেল লাইনৰ কাষত ট্ৰেইনৰ মাতে মানে শুবলৈ দিয়ে নে নিদিয়ে ট্ৰেইনৰ মাতে আমিতো সদায় মানে ইয়াতে থকা সেইকাৰণে আমি ইমান গম নাপাওঁ ৰাতি ট্ৰেইন আহিছে গৈছে আমি একো গমেই নাপাওঁ আজি পূৰা ফুৰিব আঙুলি হাত ভালকৈ চাবোন মাৰি ধুনীয়াকৈ ধুব লাগিব নহ'লে গোটেই মুখে চুখে জ্বলা লাগি মানে জঁপিয়াই থাকিব লাগিব আৰু এইটো গেলা আহিলে গেলা পেলাই দিওঁ এইবোৰ সৰু জলকীয়া ধান জলকীয়া দেখিছানে ধান জলকীয়া কিছুমানে কয় কিছুমানে খুন্দু জলকীয়া কিছুমানে ফিৰিঙি জলকীয়া বুলিও কয় আমি খুন্দু জলকীয়া বুলি কওঁ চব ছিঙি দিছোঁ এইখিনি আৰু এইখিনি শুকুৱাব লাগিব ঠাৰিকেইডাল ছিঙি ঠাৰিকেইডাল এৰুৱাই শুকাব লাগিব শুকাই কৰি 2টা ৰ'দ দিব লাগিব জলকীয়াৰ পানীবোৰ শুকাব লাগিবতো তাৰপিছত চিচাৰ বৈয়ামত ধুনীয়াকৈ সোমোৱাই থ'ব লাগিব
আমাৰ ঘৰত ইমান জলকীয়া নাখাওঁ। আমাৰ মাহঁতৰ ঘৰত অকণমান দি পঠিয়াব লাগিব সৰু চিচাৰৰ বৈয়ামতে। আৰু ঢেৰ জলকীয়া আছে, মানে নিচিঙিলোৱে, মই অলপহে ছিঙিলোঁ। আমনি লাগিছে ছিঙি ছিঙি, গম পায়নে? আজি ভিডিঅ'টো ইমানতে আছিলে, ইমানতে সামৰিলোঁ আজি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব লগতে কৰি দিব, আৰু তাৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰো কৰি দিব। আৰু মোৰ ইমান ভিউজ নাহে, ছাবস্ক্ৰাইবো নাই, সেইকাৰণে মানে ভিডিঅ' বনাবলৈকে মনে নাযায় আৰু, গম পায়নে? তথাপিও হাৰ মানি যোৱা নাই, আগুৱাই যাওঁচোন। কি ঠিক কপালে যদি ভাল হয়, যদি ছাবস্ক্ৰাইব হয় যদি আৰু দি থাকিম, আৰু নতুন নতুন ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰো কৰি দিব, তেতিয়াহে মই আৰু ধুনীয়া ধুনীয়া ভাল ভাল ভিডিঅ' দিবলৈ অকণমান সাহস কৰিম। নহ'লে মানে মোৰ ভিডিঅ' বনাবলৈ ইমান ইচ্ছা মানে নোযোৱা হৈ গৈছে। ভিউজ নাহে, ছাবস্ক্ৰাইব নাই, কোনো লাইক এটাও নকৰে। সেইকাৰণে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু কেনেকুৱা বনালে ভাল হ'ব ভিডিঅ'টো আপোনালোকে জনাবচোন। তেতিয়া মই আপোনালোকে কোৱাৰ মতে ভিডিঅ'টো বনাব পাৰিম, নহয় জানো বাৰু? তেনেহ'লে আজি ইমানলৈকে আছিলে ভিডিঅ'টো। বাই বাই।